নাম্বাৰ সিস্টেমত আজি আমি 12ৰ অংক কৰিবলৈ গৈ আছো 12 এটা টপিক হয় বহুত ইম্পৰ্টেন্ট টপিক হয় আৰু এইটোৰ ওপৰত কোৱেশ্চন প্ৰায় এক্সামতে আহে সাপোজ তোমালোকে এনেকুৱা কেতিয়াবা লিখিছা 0.7 বাৰ 2.3 বাৰ 1.56 বাৰ এই যে বাৰ এইডালক বাৰ বুলি কয় আৰু বাৰৰ অৰ্থ কি আজি বুজিম আৰু তাৰ ওপৰত কোৱেশ্চন তো এটা কৈ আমি টাইপ ওয়াইজত আমি বুজিলো ন এটা বেছি ইজি হ'ব তো ফার্স্ট টাইপ সোয়া ফার্স্ট 0.7 বাৰ 0.7 বাৰ বুলি ক'লে আমি কি বুজিম 0.7777 এনেকে ইনফিনিটি লৈকে গৈ আছে অৰ্থাৎ অসীমলৈকে গৈ আছে ঠিক একেদৰে 0.23 বাৰ এইটো কন্ডিশন সোয়া এইটো ফার্স্ট টাইপ টাইপ 1 এইটো টাইপ 2 টাইপ 2 আছে 0.23 বাৰ ইয়াতে বাৰ সোয়া বাৰ অনলি 3 ৰ ওপৰত হে আছে 2 ৰ ওপৰত নাই কথাটো এইটো যে জিটোৰ ওপৰত বাৰ থাকে সেই নাম্বাৰটো সদায় ৰিপিট হয় ইয়াতে 3 ৰ ওপৰত বাৰ আছে গতিকে অনলি 3 টো হে ৰিপিট হ'ব 2 টো ৰিপিট নহয় তো আমাৰ এটো কেনেকুৱা হ'ব 0.2333 up to infinity এতিয়া চোৱা নেক্সট এনেকুৱা থাকিব পাৰে এইটোৰে টাইপ আমাৰ আৰু এটা লৈ লৈছো এক্সাম্পল 0.235 বাৰ তিনিটাৰ ওপৰতে বাৰ আছে তো তিনিটাৰ ওপৰতে বাৰ থাকিলে মই কি কৰিম 0.235 মানে 235 তিনিটা ৰিপিট হৈছে গতিকে ডেসিমেলৰ পিছত তিনিটা তেনেকে ৰিপিট হৈ গৈ থাকিব 235 235 235 235 এনেকে গৈ আছে কলৈকে গৈ আছে আপ টু ইনফিনিটি ঠিক একেদৰে এইটোৰ এক্সাম্পল আৰু এটা চাই নাও 0.659 59 ৰ ওপৰত বাৰ আছে সাপোজ তেতিয়া হলে 0.6 এটো থাকে এটা ৰিপিট কোনটো হ'ব 59 কাৰণ 59 ৰ ওপৰত বাৰ আছে 59 59 59 59 up to infinity তো কনসেপ্ট হেইটোৱে যে জিটো ডিজিটৰ ওপৰত বাৰ থাকে সেই ডিজিটটো কি হয় ৰিপিট হৈ গৈ থাকে কিমানলৈকে ৰিপিট হ'ব আপ টু ইনফিনিটি ৰিপিট হৈ গৈ থাকে এতিয়া আমাৰ নেক্সট কাম কি হ'ব ইয়াক সিম্পলিফিকেশন কৰা এটা সিম্পলিফিকেশন আমি কেনেকৈ কৰিম এনেকৈ বাৰ গৈ থাকিলে 777 গৈ থাকিলে আমিতো প্ৰবলেম সলভ কৰিব নোৱাৰিম ন কিবা এটা মানে কি টাৰ্মিনেশনটো আহিব লাগিব আমি হেক কৰিব পাৰিব লাগিব তেতিয়া আমি ক্যালকুলেশন ইউজ কৰিব পাৰিম এতিয়া আমি টাৰ্মিনেট কেনেকৈ কৰিম ইয়াত তেতিয়া হলে আমি কিছুমান সিম্পলিফিকেশন ইয়াত আমি এপ্লাই কৰিব লাগিব সেই সিম্পলিফিকেশন খিনি আমি এতিয়া কৰিবলৈ গৈ আছো সো সাপোজ 0.7 বাৰ এটা সো 0.7 বাৰ এইটো যদি মই x বুলি ধৰি লওঁ তেতিয়া হলে ইয়াক ভাঙিলে মই কি পাম 0.777 এনেকে আপ টু ইনফিনিটি এটো হৈছে x ৰ ভ্যালু এতিয়া দুইফালে যদি মই 10 এৰে মাল্টিপ্লাই কৰি দিও 10x ইকুৱেল টু ইয়াতে যদি মই 10 এৰে মাল্টিপ্লাই কৰো তেতিয়া সো কি হ'ব এই যেটো পয়েন্ট আছে পয়েন্টটো এটা ঘৰ পিছফালে গুচি যাব কিয় সাপোজ 0.3 ইনটু 10 তেতিয়া হলে কি হ'ব 3 ইনটু 10 30 ডেসিমেল কেইটাৰ আগত আছে এটাৰ আগত আছে গতিকে 0 ৰ আগত ডেসিমেল হ'ব তাৰ মানে 3 আহিল 3 আহিল কেতিয়া 3 আহিল 10 এৰে মাল্টিপ্লাই কৰা তাৰ মানে কি এই ডেসিমেলটো এটা ঘৰ পিছত গুচি গল মানে এইটো বুঝছা কথাটো তো ইয়াতে হেয়া কেটাই হ'ব 0.777 গৈ আছে যে ডেসিমেলটো কি হ'ব এটা ঘৰ পিছুৱাই যাব যেতিয়া মই 10 এৰে মাল্টিপ্লাই কৰোঁ অৰ্থাৎ 7.777 up to infinity okay
এতিয়া এইটোক যদি মই ভাঙো কিমান পাম 7.7777 up to infinity তেতিয়া হলে 7 plus 0.777 up to infinity এটা চোৱাচোন এইখিনি পাই এতিয়া চোৱা 0.7777 up to infinity এইখিনিক মই আকৌ x বুলি লিখিব নোৱাৰিম নে কাৰণ x ৰ ভ্যালুটো আমি এইখিনিয়ে পাইছিলো ন তেতিয়া হলে আমি এনেকৈ লিখিব পাৰিম 7 plus x আৰু লেফট সাইডত কি আছে লেফট সাইডত 10x অলৰেডি আছে গতিকে x টো এইফালে আহিলে কিমান আহিব 9x equal to 7 আৰু তাৰ পৰা আমি x ৰ ভ্যালু কিমান পাম 7/9 ওকে 7/9 তো x equal to 0.7 bar is equal to 7/9 অর্থাৎ 0.7 ক আমি 7/9 বুলি আমি লিখিব ওকে ইয়াৰে আমি শর্টকাট কিছুমান আমি দিম আমি শর্টকাটে ইউজ কৰিম কিন্তু কিয় হল বস্তুটো হেতু জানিব লাগিব ন তো সেই কাৰণে এইখিনি আমি কৰিছো আমাৰ কনসেপ্টখিনি ক্লিয়াৰ থাকিব লাগিব যে বস্তুটা কিয় হয় তেনেকুৱা এইখিনি চোৱাচোন এতিয়া নেক্সট আৰু এটা মই লৈ লৈছো 0.23 bar এইটো মই x লৈছো এতিয়া আমি যদি ইয়াক ভাঙো তেতিয়া হলে আমি 10 এৰে আমি মাল্টিপ্লাই কৰি দিছো দুইটা সাইডে তেতিয়া হলে পইণ্টটো হেফালে যাব এটা ঘৰ পিছুৱাই যাব মানে 2.3 bar আহিব ওকে এতিয়া মই আৰু 10 এৰে মাল্টিপ্লাই কৰি দিছো আৰু 10 এৰে মাল্টিপ্লাই কৰিলে আমি পাম 100x তেতিয়া হলে ডেসিমেলটো আৰু হেফালে যাব মানে 23.3 bar আহিব এতিয়া সো এটুক মই নাম্বার দিছো 1 এটুক নাম্বার মই 2 দিছো এতিয়া 2 ৰ পৰা যদি মই 1 মাইনাস কৰো 2 minus 1 তেতিয়া হলে মই কি পাম লেফট সাইডত 100 minus 10 equal to 90x আৰু ৰাইট সাইডত কি পাম 23 ৰ পৰা 2 minus 0 মানে 21 আৰু পয়েন্টার পিছফালে থকা 3 বাৰৰ পৰা 3 বাৰ মাইনাস গলে একো নাথাকে 0 অৰ্থাৎ ৰাইট সাইডত গুটেখিনি ভ্যালু কি হ'ব 21 হ'ব 23.3 bar minus 2.3 bar equal to 21 so x equal to 21/90 এটো 3 ৰে ডিভিজিবল হয় 3 ৰে কাটিব পাৰি 3 ৰে কাটিলে 7 টাইমছ যাব আৰু 3 ৰে কাটিলে 3 টাইমছ যাব 30 টাইমছ যাব তো 7/30 অৰ্থাৎ এইটো 7/30 এটো आंसर তো এনেকৈ আমি সিম্পলিফিকেশন কৰিব পাৰো বাৰ কোৱেশ্চন বিলাক এইটো এতিয়া চোৱা এতিয়া আমি কোৱেশ্চনত আমি কেনেকৈ এপ্লাই কৰিম আৰু ইয়াৰ শৰ্টকাট আমি কেনেকৈ উলিয়াম কাৰণ কি এক্সামত এইবিলাক কৰিব নোৱাৰে ন তেতিয়ালে আমি শৰ্টকাটত আমি কেনেকৈ গম পাম শৰ্টকাটত গম পোৱাৰ প্ৰসেস কি ঠিক আছে আমি এতিয়া তাৰ ওপৰত আমি ডিসকাস কৰি আছো Suppose x ৰ ভ্যালু দিছে 0.3 bar তেতিয়া হলে ইয়াৰ ভ্যালুটো আমাৰ ফ্ৰেকশনত লাগে এতিয়া চোৱা প্ৰসেসটো এনেকুৱা জিটোৰ ওপৰত বাৰ আছে সেই নাম্বাৰটো লিখি তলত 9 এটা লিখিম হে বাৰ থকা নাম্বাৰটোৰ হলন তলত এটা 9 লিখিম কেইটা নাম্বাৰত বাৰ আছে এটা কেইটা ডিজিটত বাৰ আছে এটা ডিজিটত বাৰ আছে তাৰ মানে এটা 9 লিখিব আৰু জিটো ডিজিটৰ কাৰণে লিখিছিল আমি সেইটো ঠিক একেদৰে x ৰ ভ্যালু মই আকৌ দিছো 0.23 bar ইয়াতে কিন্তু আকৌ 3 ৰ ওপৰত আছে আমি 2 ৰ ওপৰত নাই তেনেকুৱা কন্ডিশনত মই কি কৰিম বা সাপোজ মই আৰু এটা কোৱেশ্চন লৈ দিছো সাপোজ 23 bar লৈ দিছো অলপ লাহে লাহে আমি যাও ন 0.23 bar আছে তেতিয়া হলে মই 23 লিখিম
আৰু কিমানটা ডিজিটেৰ ওপৰত বাৰ আছে দুটা ডিজিটেৰ ওপৰত আছে বাৰ তাৰ মানে দুটা নাই ঠিক তেনেদৰে x equal to 496 0.496 আৰু 496 ৰ ওপৰত বাৰ আছে তেতিয়া হলে 496 লিখিম মই আৰু যিমানটা ডিজিটেৰ ওপৰত বাৰ আছে সিমানটা কি আহিব 9 আহিব মানে 999 আহিব হৈছে এটো আমাৰ ফাৰ্স্ট টাইপৰ কাৰণে টাইপ 1 আমি টাইপ 1 ৰ যে एग्जांपल বিলাক লৈছিলো হেতুৰ কাৰণে কি আহিছে এটো শর্টকাট ওকে এটি আমি নেক্সট সাম য'ত দুটা বা তিনিটা ডিজিট থাকিব কিন্তু আটাইবোৰৰ ওপৰত বাৰ নাথাকে এটা বা দুটাৰ ওপৰতহে বাৰ থাকিব তেনেকুৱা কোৱেশ্চন বিলাক আমি কেনেকৈ শর্টকাটত কৰিম সো টাইপ 2 x equal to 0.46 আৰু সাপোজ 6 ৰ ওপৰত বাৰ আছে তেনেকুৱা কন্ডিশনত মই লিখিম 46 মেইন যেটো সংখ্যা হে মেইন সংখ্যাটো হৈছে 46 ওকে মাইনাস যেটোৰ ওপৰত বাৰ নাই কাৰ ওপৰত বাৰ নাই 4 ৰ ওপৰত বাৰ নাই তেতিয়া হলে আমি 4 টো মাইনাস কৰিম তো নিউমাৰেটৰটো হৈ গল আমাৰ এটা ডিনোমিনেটৰত আমি কি কৰিম কিমানটা সংখ্যাৰ কিমানটা ডিজিটেৰ ওপৰত বাৰ আছে এটাৰ ওপৰত বাৰ আছে তাৰ মানে 9 কিমানটাৰ ওপৰত নাই এটাৰ ওপৰত নাই তাৰ মানে 0 যাৰ ওপৰত বাৰ নাই তাৰ কাৰণে 0 যাৰ ওপৰত বাৰ আছে তাৰ কাৰণে 9 ডিনোমিনেটৰ নিউমাৰেটৰত কি হ'ব গোটেই সংখ্যাটো লিখিম পয়েন্ট সাইন এইবিলাক বাদ দি পিনে বাৰ সাৰ বাদ দি পিনে যেটো গোটা সংখ্যা আছে ডিজিটটো লিখিম 46 মাইনাস যাৰ ওপৰত বাৰ নাই সেই সংখ্যাটো মই মাইনাস কৰিম মানে 4 মাইনাস কৰিম তেতিয়া হলে 42/90 ই ডিভিজিবল হ'ব 2 ৰে ডিভিজিবল হ'ব এটো সিম্পলিফিকেশন কৰিলে আমি যেটো পাও 2 ৰে কাটি যাম 2 ৰে 21 2 ৰে 45 যাব এটো 3 ৰে যাব 3 7 গুণ 21 3 15 দিন গুণ 45 মানে 7/50 অর্থাৎ x equal to 7/50 okay it is what next আৰু এটা কোৱেশ্চন আমি ললো x equal to 0.325 25 ৰ ওপৰত বাৰ আছে ওকে 25 ৰ ওপৰত বাৰ আছে 3 ৰ ওপৰত নাই তেনেকুৱা কন্ডিশন আমি কি কৰিম 325 মাইনাস যাৰ ওপৰত বাৰ নাই হেতু আমি মাইনাস কৰিম তলত কি আহিব যিমানটা সংখ্যাৰ ওপৰত বাৰ আছে হিমান্তাৰ কাৰণে 9 লিখিম দুটা সংখ্যাৰ ওপৰত আছে 2 আৰু 5 তো সেই কাৰণে 99 আৰু কাৰ ওপৰত বাৰ নাই 3 ৰ ওপৰত বাৰ নাই তাৰ মানে 3 ৰ কাৰণে 0 লিখিম অৰ্থাৎ 990 আৰু এটো মাইনাস কৰিলে 322 এটো সিম্পলিফিকেশন হ'ব 2 ৰে ডিভাইড হ'ব 2 ৰে ডিভাইড কৰি পিনে যেটো সৰল সিম্পলিফিকেশন পোৱা হেতুই হ'ব आंसर তো এনেকে আমি কি কৰিব পাৰো টার্মিনেশনত আমি লিখিব পাৰো এটোটো নন টার্মিনেটিং হৈছে ন 25 25 25 আপ টু ইনফিনিটি লৈকে গৈছে তেনেকে কন্ডিশনত আমি যেতিয়া আমি প্ৰবলেম সলভ কৰিম তেতিয়া প্ৰবলেমত আমি এইবিলাক আমি লিখিব নোৱাৰো তেতিয়া হলে আমি এটা সিম্পলিফিকেশনত আহিব লাগে মানে টার্মিনেটিংত আহিব লাগে হে হোৱা ধৰণৰ হ'ব লাগে তো এনেকুৱা আমি ফ্ৰেকশনত আমি বনাব পাৰো ওকে তো এনেকে তোমালোকে শর্টকাটত উলিয়াব পাৰা এতিয়া আমি কিছুমান কোৱেশ্চন আমি সলভ কৰো যিবিলাক কোৱেশ্চন সাপোজ এক্সামত কিছুমান এক্সামত আহিছে আৰু কিছুমান এক্সামত অহাৰ চান্স আছে গতিকে আমি হেবিলাক আমি কোৱেশ্চন আমি সলভ কৰিবলৈ যাম ওকে সো এইটো এটা কোৱেশ্চন আহিছে ইয়াতে দিছে 87 ৰ ওপৰত বাৰ আছে 0.587 ৰ ওপৰত বাৰ আছে এতিয়া হলে আৰু এইটো এক্সামটো আহিছে CISF এক্সামত আহিছে 2023 ওকে তো 587 এতিয়া বাৰ
কাৰ ওপৰত নাই 5 ৰ ওপৰত নাই গতিকে 5 টো মাইনাস হ'ব আৰু তলত কি আহিব যাৰ কাৰণে বাৰ আছে 8 ৰ কাৰণে বাৰ আছে 7 ৰ কাৰণে বাৰ আছে অৰ্থাৎ দুটা সংখ্যাৰ কাৰণে বাৰ আছে আৰু 5 ৰ কাৰণে বাৰ নাই এটা সংখ্যাৰ কাৰণে বাৰ নাই কাৰণে 0 অৰ্থাৎ 990 আৰু তলত আহিল আৰু ওপৰত আহিব 582 তো এইটো সিম্পলিফিকেশন কৰা এইটো সিম্পলিফিকেশন 2 ৰে যদি আমি কাটো তেতিয়া হলে 2 ৰে নহয় 3 ৰেও কাটিব পাৰি এইটো তো 3 ৰে কাটিলো বাৰু সাপোজ প্ৰথমে 3 1 3 27 3 4 12 আকৌ 2 ৰে কাটিব 2 9 18 2 7 14 2 অর্থাৎ 97 by 165 হৈছে এটো হৈছে आंसर এটা সোয়া ইয়াতে দি আছে 2.136 only 36 ৰ ওপৰত বাৰ আছে আৰু ডেসিমেলৰ আগত 2 আছে অৰ্থাৎ 2 এটা ইন্টিজাৰ হ'ব তেতিয়া হলে এনেকুৱা কন্ডিশনত আমি এইটো লিখিম 2 plus 0.136 bar okay 2 plus এটা সব এটা আমাৰ ইজি হৈ গল এই স্ট্ৰাকচাৰটো আগৰ নিচিনা হৈ গল তেতিয়া হলে আগৰ নিচিনা সলভ কৰিম তো 136 আহিল মাইনাস কাৰ ওপৰত বাৰ নাই অনলি 1 ৰ ওপৰত বাৰ নাই আৰু তলত কি আহিব দুটাৰ সংখ্যাৰ কাৰণে বাৰ দুটা সংখ্যাৰ ওপৰত বাৰ আছে তো দুটা সংখ্যাৰ কাৰণে 99 আৰু এটা সংখ্যাৰ ওপৰত বাৰ নাই 0 সো 2 plus 990 আৰু এটো 135 5 আছে 0 আছে গতিকে 5 ৰে ডিভিজিবল হ'ব 5 ৰে ডিভিজিবল কৰিলে সোয়াচোন 5 2 গুণ 10 5 7 গুণ 35 5 1 গুণ 5 5 9 গুণ 45 5 8 গুণ 40 আৰু যাবনে যাব 9 ৰে যাব 9 3 গুণ 27 9 2 গুণ 18 9 2 গুণ 18 ওকে সো 2 plus 3 by 22 আচ্ছা যদি হে ডেসিমেল থকাৰ পয়েন্ট থকাৰ পিছত আমি কি কৰিছো প্লাস কৰিছো তেতিয়া হলে আমি প্লাসৰ পৰা আমি কি কৰিব পাৰো আকৌ আমি আগৰ কন্ডিশনত আমি যাব পাৰো এটা সোয়া এটুক আমি কেনেকৈ লিখিছো এটুৰ ভ্যালু হৈছে এটু আচ্ছা তো 2 3 by 22 অৰ্থাৎ অপশন নম্বৰ 3 এটুত কি আহিলে হয় 3 by 9 আহিলে হয় এটু 4 by 9 আহিলে হয় এটু 5 by 9 এটু 6 by 9 ওকে তো গুটে কেইটাৰ কাৰণে 9 মানে 9 টু এলসিএম হৈ যাব এতিয়া গুটে কেইটা আমি প্লাস কৰিলে হৈ যাব তো 4 5 9 9 plus 3 12 12 7 18 ওকে তো 9 এর 2 টাইমস অর্থাৎ x equal to 2 অপশন সি ইজি হয় ইমান টান নহয় আচ্ছা নেক্সট এডুকেশন সোয়া কোয়েশ্চন আছে 12ত আনসার আছে 12ত আমি 12 উলিয়াব লাগে যদি আমি 12ত উলিয়াব লাগে তেতিয়া হলে আমি বাৰে বাৰে আমি প্লাস কৰি দিও ওকে তেতিয়া হলে এটো সোয়া যেতিয়া আমি বাৰে বাৰে আমি প্লাস কৰিম তেতিয়া হলে ম্যাক্সিমাম কিমান নাম্বাৰৰ ওপৰত বাৰ আছে ইয়াতে সোয়া ম্যাক্সিমাম দুটাৰ ওপৰত বাৰ আছে ইয়াতে তিনিটাৰ এটাৰ ওপৰত বাৰ আছে এটো এটাৰ ওপৰত বাৰ আছে আচ্ছা এটো যে আছে 32 ওকে 32 তার মানে কি হয়েছে রিপিটেশন হয়েছে 32 32 32 32 32 হয়েছে এটো রিপিট হয়েছে 3 রিপিট হয়েছে 3 3 3 3 3 রিপিট হয়েছে আচ্ছা এই যে 3 3 3 রিপিট হয়েছে এটো আমি এনেকে কব নোৱাৰো নে 33 রিপিট হয়েছে বুলি কব নোৱাৰো নে 33 রিপিট হয়েছে বুলি কব পাৰো এটো জানিকে মই কৈছো 3 2 3 2 3 2 রিপিট হয়েছে ওকে ঠিক তেনেকে ইয়াতে 2 রিপিট হয়েছে 2 2 2 2 2 2 2 রিপিট হয়েছে ওকে তেতিয়া হলে আমি 22 রিপিট হোৱা বুলি কব পাৰো নহয় জানো তেতিয়া হলে মই কি পাম ইয়াতে কি পালো 22 ইয়াতে কি পালো 33 ইয়াতে কি পালো 32 তো এইটা এড কৰিলে হৈ যাব ওপৰত মই বাৰটো দুটাৰ ঠাইত লগাই দিম আচ্ছা 22 33 মানে 55 আৰু এইটো আছে 32 তো 55 32 তার মানে কি হল 7 আর 8 অর্থাৎ 0.87 আর বার ম্যাক্সিমাম দুটার উপর আছে তো লগাই দিন অর্থাৎ 0.87
ইজি হয়, বহুত ইজি। আচ্ছা, এবাৰ এই কুৱেশ্যনটো চোৱাচোন। এই কুৱেশ্যনটো অলপমান বেলেগ। 63 ডিভাইডেড বাই 99 আহিব আৰু ইয়াতে আহিব 37 ডিভাইডেড বাই 99। তেতিয়াহ'লে 99 আমাৰ এলচিএম আহিল আৰু ওপৰত আহিল আমাৰ 100। এতিয়া 100 বাই 99 তাৰ মানে 1 বাই এনেকৈ আহিব, এনেকৈ আহিব। আচ্ছা, এনেকৈ যদি আহে তেতিয়াহ'লে আমি 1 প্লাছ 1 বাই 99 লিখিব পাৰি। তাৰ মানে 1 প্লাছ, আচ্ছা 1 বাই 99। এতিয়া কথাটো হ'ল যেতিয়া আমি 12ত আছিল, 12ত থাকোঁতে আমি এনেকৈ ফৰ্মত আমি লিখিব পাৰোঁ। এতিয়া এনেকৈ থাকিলে আমি কি কৰিব লাগিব? 12 ফৰ্মত লিখিব লাগিব, ওলোটাকৈ লিখিব লাগিব। এতিয়া আমি এইটোক যদি আমি ওলোটাকৈ লিখোঁ তেতিয়া কি হ'ব চোৱাচোন। চোৱা, তলত আছে 99। আচ্ছা, তলত যদি 99 আছে তেতিয়াহ'লে ডেফিনেটলি আমি এইটো গম পাওঁ যে ওপৰত যেতিয়া আমাৰ দুটা সংখ্যাৰ ওপৰত যেতিয়া বাৰ থাকে তেতিয়া আমাৰ তলত হ'লে 99 আহে। এতিয়া 99 আছে তলত, তাৰ মানে কি ওপৰত দুটা অংকৰ ওপৰত বাৰ আছে, কিন্তু ওপৰত আছে আমাৰ অনলি 1। তেতিয়াহ'লে ইয়াক আমি দুটা অংকত বনাব লগা হ'লে আমি কি কৰিম? 0 1 হৈ গ'ল, 0 1 হৈ গ'ল। আচ্ছা, এতিয়া তলত 0 আছে নেকি? 99 আছে, 0 নাই। মানে 0 নাই মানে কি দুইটা সংখ্যাৰ ওপৰত 0 বাৰটো থাকিবই, লগতে বাৰ নথকা সংখ্যা এটাও নাই, তাৰ মানে 0.01 বাৰ। ওকে, এতিয়া আমি কি কৰিব পাৰিম? এইটোৰ সলনি 0.01 বাৰ লিখিব পাৰিম, তাৰ মানে 1.01 বাৰ। অপশ্যন 2, 0.ab bar. If 0.ab bar plus 0.ba bar equal to 7 by 9, then how many pairs are possible for A and B? Okay, A আৰু B ৰ কাৰণে কিমান possible pair হ'ব? আচ্ছা, এতিয়া এইটোৰ মিনিংটো কি? A B মাইনাছ A ডিভাইডেড বাই 90 নহয় জানো? এ বিটো লিখিলোঁ, যাৰ ওপৰত বাৰ নাই সেইটো মাইনাছ কৰি দিছোঁ, আৰু তলত কি আহিব? যাৰ ওপৰত বাৰ আছে তাৰ কাৰণে 9, যাৰ কাৰণে 9 তাৰ কাৰণে 0। নেক্সট এইটোৰ কাৰণে কি আহিব? বি এ মাইনাছ বি ডিভাইডেড বাই 90 আৰু ইপিনে থাকিল 7 বাই 9। অ'কে, তাৰমানে মোৰ 90 এলচিএম আহিব। আৰু এনেকুৱা কণ্ডিশ্যনত যদি দেখাই পাইছে যে দুইফালে 90 আছে, এইফালে 9 আছে, তেনেকৈ এলচিএম লোৱাৰ কাৰণে এটা লাইন এক্সট্ৰাকৈ কৰিব নালাগে। অ'কে, তাৰমানে 9ৰে কাটি দিবা, এইটো 10 টাইমছ আহিব, এইটো 10 টাইমছ আহিব, মানে 10 থাকিল। 10ৰে সেইফালে গ'লে তোমাৰ কিমান আহিব? 70 আহিব। হ'ল 70 হ'ল। তেতিয়াহ'লে এইটো চোৱাচোন, এ বি মাইনাছ এ প্লাছ বি এ মাইনাছ বি ইকুৱেল টু 70। আচ্ছা, এটা চাবা, এ বি আৰু বি এ এইটো কিন্তু বেলেগ বেলেগ। কিয় বেলেগ বেলেগ? কাৰণ এইটো এটা সংখ্যা হয়, 2 ডিজিট সংখ্যা। 2 ডিজিট সংখ্যাক ভাঙোতে আমি কি পাম? 10x প্লাছ 10a প্লাছ বি মাইনাছ এ প্লাছ 10b প্লাছ এ মাইনাছ বি ইকুৱেল টু 70 পাম। হৈছে? আচ্ছা, এতিয়া মই কাটিব পাৰিম, এ মাইনাছ এ প্লাছ এ কাটি গ'ল, প্লাছ বি মাইনাছ বি কাটি গ'ল, মানে 10a প্লাছ 10b। তো 10 কমন যাব, 10 কমন যোৱাৰ পিছত এইটো 70 আছে, তাৰ মানে a প্লাছ বি ইকুৱেল টু 7 হয়। হৈছে? a প্লাছ বি ইকুৱেল টু 7। এতিয়া a প্লাছ বি ইকুৱেল টু যদি 7 হয়, তেতিয়াহ'লে ইয়াৰ পেয়াৰ কি কি পচিবল হ'ব পাৰে? 1 6 পচিবল হ'ব পাৰে। 2 এইটো আমি চেক কৰি চাম। ঠিক আছে, মই প্ৰথমে চেক কৰি চাইছোঁ। 1 6 ইয়াতে আমি বহাই দিওঁ, ইয়াতে বহালে কি আহিব? 0.61 বাৰ প্লাছ 0.61
16 বাৰ ওকে তেনেকুৱা হৈছে A2 1 আৰু B2 মই 6 লৈছো ওকে তেনেকুৱা এতিয়া যদি মই ইয়াক সলভ কৰো তেতিয়াহলে কিমান আহিব 6 + 1 7 6 + 1 7 তাৰ মানে 7 7 বাৰ তা আলটিমেটলি কিমান হ'ল 0.777777 তেনেকৈ থাকিল তাৰ মানে কি 7/9 তো সলভ হৈ গ'ল ঠিক তেনেকৈ 2 আৰু 5 ল'ব পাৰি 2 আৰু 5 ললে কি আহিব 0.25 বাৰ প্লাস 0.52 বাৰ 0.2 আৰু 5 মিলি পিনে 7 হ'ল 5 আৰু 2 মিলি পিনে 7 হ'ল মানে 7 বাৰ আলটিমেটলি কি 0.777777 মানে 7/9 এটো ঠিক আছে স্যাটিসফাই কৰিছে 3 4 যদি 3 4 কন্ডিশন লও তেতিয়া হলে 0.34 বাৰ প্লাস 0.43 বাৰ অর্থাৎ 0.34 7 আহিল 437 বাৰ তো আলটিমেটলি 7/9 নেক্সট 4 3 একে হল কথাটো 3 4 4 3 একে কথা নেক্সট 5 2 একে কথা 2 5 নেক্সট 6 1 একে কথা 1 6 তো আলটিমেটলি আমি পেয়ার কিমানটা পালো এটা দুটা তিনিটা তো possible pair for A and B for which 0.A B bar plus 0.B A bar equal to 7/9 is equal to 3 মানে কিমানটা পেয়ার পসিবল হ'ব A আৰু B ৰ কাৰণে তিনিটা পেয়ার পসিবল হ'ব আৰু সেইটোই ৰাইট আনসার